কথা মোৰ মনত পৰিছে কাৰণ মোৰ বহুত দিন হল মই ইউনিয়নৰ লগত জড়িত আমি যেতিয়া শ্ৰমিকৰ বিভিন্ন ধৰণৰ আপত্তিবিলাক লৈ পেলাই মেনেজাৰৰ ওচৰত যাওঁ তেতিয়া মেনেজাৰজনে নিজৰ সমস্যাবিলাক আগত কয় যাতে শ্ৰমিকসকলৰ সমস্যাবিলাক সেকেন্ডাৰী হৈ যায় আৰু আজি তেখেত যেহেতু মালিক সেইকাৰণে তেওঁ সেই তাৰ আচৰণটো এৰা নাই তেওঁ সেই কথাখিনিয়ে কৈছে আজি কিমান ডাঙৰ দিন আপোনালোকে কোনেও উপলব্ধি কৰাই নাই আজি ৰাতিপুৱাৰ পৰা মানুহ বহুত বাগানৰ মানুহ কামত যোৱা নাই ৰাতিপুৱাৰ পৰা টিভিৰ ওচৰত বহি আছে কেতিয়া আমাৰ বিলটো চৰ্চা হ'ব আৰু যুগ যুগ ধৰি আমি লাঞ্ছিত বঞ্চিত হৈ থকা মানুহখিনি আজি যে মাটিৰ অধিকাৰ পাবলৈ গৈ আছে আজি ৰাতিপুৱাৰ পৰা বাট চাই আছে মই কথাখিনি আছে মালিকৰ বুলি আপুনি কওঁতে মই কোৱা নাই মই অলপ আগৰ পৰা আৰম্ভ কৰিব খুজিছো যেতিয়া অসমত চাহ উদ্যোগ আৰম্ভ হল আজিৰ পৰা প্ৰায় 200 বছৰ পূৰ্বে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই লোকসকল অসমলৈ আহিল চাহ উদ্যোগত কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু চাহ উদ্যোগত মালিকে দিয়া ঘৰ মালিকে দিয়া জায়গাত তেওঁলোকে বসবাস কৰি চাহ উদ্যোগখনৰ কাৰণে কাম কৰিলে গোটেই জীৱনটো আৰু আজি প্ৰায় 200 বছৰ জেনেৰেশ্যন ওয়াইজ তেওঁলোকে মালিকে দিয়া ঘৰ আৰু মালিকে দিয়া মাটিৰ টুকুৰা